ৰাজনীতিত নেতাসকলৰ লাভ হয়, তেওঁলোকে বিল্ডিং বনায়, গাড়ী কিনে, চাহ বাগিচা কিনে, কিন্তু সাধাৰণ জনতাৰ কি লাভ হয়? এই সন্দেহ বহুজনৰ মনত থাকে। আহক আজি স্পষ্টকৈ আলোচনা কৰোঁ। ৰাজনীতি কিয় প্ৰয়োজন? ৰাজনীতি মানে কেৱল নেতা ধনী হোৱাই নহয়, ৰাজনীতি মানে হৈছে চৰকাৰ গঠন, আইন প্ৰণয়ন, উন্নয়নমূলক আঁচনি, ৰাইজৰ সমস্যা সমাধান। যদি সৎ আৰু দায়িত্বশীল চৰকাৰ থাকে তেন্তে সাধাৰণ জনতাৰ বহু লাভ হয়। ২ নম্বৰ হ'ল সাধাৰণ জনতাৰ সৰ্বাম্ব লাভ কি? উন্নয়ন আৰু সুবিধা। যদি চৰকাৰে ভালকৈ কাম কৰে, পথ দুৱাৰ নিৰ্মাণ কৰে, বিদ্যালয় চিকিৎসালয় নিৰ্মাণ কৰে, পানী বিদ্যুৎ ঘৰ আঁচনি যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইবোৰ সাধাৰণ মানুহৰ বাবে। সামাজিক সুৰক্ষা, বৃদ্ধ পেঞ্চন, বিধৱা সহায়, ৰেচন ব্যৱস্থা, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, স্বাস্থ্য আঁচনি যেনে আয়ুষ্মান ভাৰত, এই সুবিধাবোৰ গৰীব আৰু মধ্যবিত্ত লোকক সহায় কৰে। চাকৰি আৰু অৰ্থনীতি, যদি চৰকাৰে উদ্যোগ আনে, উদ্যোগ স্থাপন কৰে, তেন্তে চাকৰিৰ সুযোগ বৃদ্ধি হয়, যুৱ সমাজ উপকৃত হয়, বেপাৰ বাণিজ্য বৃদ্ধি পায়। কিন্তু সমস্যাটো ক'ত? যেতিয়া দুৰ্নীতি হয় তেতিয়া ব্যক্তিগত লাভ আগত ৰাখে, ৰাইজ সচেতন নহয়, ভোট বিক্ৰী হয়, তেন্তে সাধাৰণ জনতাৰ লাভ কমি যায়। বাস্তৱ সত্য কি? সকলো নেতা একে নহয়। কিছুমান নেতা সঁচাকৈয়ে কাম কৰে, কিছুমানে নিজৰ স্বাৰ্থ দেখে। জনতাৰ দায়িত্ব হৈছে সচেতন হোৱা, ভাল প্ৰাৰ্থীক বাছনি কৰা, প্ৰশ্ন কৰা, ভোটৰ মূল্য বুজা। ৰাজনীতি বেয়া নহয়, বেয়া হয় যদি নেতাই নিজৰ দায়িত্ব পালন নকৰে। যদি জনতাই সচেতন নাথাকে, যদি সচেতন ভোটাৰ থাকে, তেন্তে ৰাজনীতিত লাভ শেষত সাধাৰণ মানুহে পায়।